একচুৱেলি যিটো মানে এটা প্ৰজেক্ট ইমান ডাঙৰ প্ৰজেক্ট এটা যেটা প্লেনিং আছিলে এটা ব্ৰিজ বনোৱাৰ আগত বথ সাইড এটা বোল্ডাৰিং কৰিব লাগে এইটো নিয়মৰ কথা কিন্তু সেইটো কৰা নাই আৰু যাৰ ফলতে আৰু তাৰোপৰি যিটো আপোনাক আগতে জনাইছিল যে মাজত এটা বান্ধ দি দিছে বান্ধ দিয়াৰ ফলত পানীটো এতিয়া ক্ৰমান্বয়ে কমাৰ ফলত এইটো পানীৰ স্পীডটো বাঢ়ি গৈছে যে এটা ফালে দিবই সেইটোৰ কাৰণে আজি এই দুৰ্দশাটো হৈছে তো এই দুৰ্দশা যদি এনেকৈ থাকে অতি শীঘ্ৰে যদি এইটো কামটো বন্ধ নকৰি সমাধান নকৰে তেতিয়াহ'লে আমি বাহাল ৰাখিম কাম কৰিবলৈ নিদিব এইটো সঁচা কথা তেওঁলোকে প্ৰথম আমাৰ এইটো সমস্যা সমাধান কৰিব লাগিব যাতে সেই ভাঙাখিনি বন্ধ হৈ যায় তাৰপিছত তেওঁলোকে কাম কৰিব পাৰিব তাৰ উপৰিও আমি আপোনালোকৰ থ্ৰুদি ক'ব বিচাৰোঁ যে এইটো একটা মানে এতিয়াৰ সমস্যা নহয় এইটো বহুত 20-25 বছৰ আগৰ সমস্যা ক্ৰমান্বয়ে আগত 1 ফুট 2 ফুটকৈ গৈছিলে এতিয়া যেনিবা এই কামৰ ফলত হঠাৎকৈ আমি দেখা পাইছোঁ যে একেবাৰে 15 ফুট নাইবা 10 ফুট এনেকৈ কৈ ভাঙি আছে তো এইকাৰণে অতি শীঘ্ৰে এইটো এটা সমাধান হ'ব লাগে প্লাছ বিভাগীয় যিখিনি কৰ্তৃপক্ষ আছে MLA হওক আপোনাৰ MP হওক আমাৰ এই যি অঞ্চলৰ তেওঁলোকক মই আবেদন জনাইছোঁ অতি শীঘ্ৰে ইয়াতে একটা এই বান্ধৰ একটা ব্যৱস্থা কৰক একটা পাৰ্মানেণ্ট একটা সমস্যা সমাধান কৰক এই মই আহ্বান জনাইছোঁ একচুৱেলি যিটো মানে এটা প্ৰজেক্ট ইমান ডাঙৰ প্ৰজেক্ট এটা যেটা প্লেনিং আছিলে এটা ব্ৰিজ বনোৱাৰ আগত বথ সাইড এটা বোল্ডাৰিং কৰিব লাগে এইটো নিয়মৰ কথা কিন্তু সেইটো কৰা নাই আৰু যাৰ ফলতে আৰু তাৰোপৰি যিটো আপোনাক আগতে জনাইছিল যে মাজত এটা বান্ধ দি দিছে বান্ধ দিয়াৰ ফলত পানীটো এতিয়া ক্ৰমান্বয়ে কমাৰ ফলত এইটো পানীৰ স্পীডটো বাঢ়ি গৈছে যে এটা ফালে দিবই সেইটোৰ কাৰণে আজি এই দুৰ্দশাটো হৈছে তো এই দুৰ্দশা যদি এনেকৈ থাকে অতি শীঘ্ৰে যদি এইটো কামটো বন্ধ নকৰি সমাধান নকৰে তেতিয়াহ'লে আমি বাহাল ৰাখিম কাম কৰিবলৈ নিদিব এইটো সঁচা কথা তেওঁলোকে প্ৰথম আমাৰ এইটো সমস্যা সমাধান কৰিব লাগিব যাতে সেই ভাঙাখিনি বন্ধ হৈ যায় তাৰপিছত তেওঁলোকে কাম কৰিব পাৰিব তাৰ উপৰিও আমি আপোনালোকৰ থ্ৰুদি ক'ব বিচাৰোঁ যে এইটো একটা মানে এতিয়াৰ সমস্যা নহয় এইটো বহুত 20-25 বছৰ আগৰ সমস্যা ক্ৰমান্বয়ে আগত 1 ফুট 2 ফুটকৈ গৈছিলে এতিয়া যেনিবা এই কামৰ ফলত হঠাৎকৈ আমি দেখা পাইছোঁ যে একেবাৰে 15 ফুট নাইবা 10 ফুট এনেকৈ কৈ ভাঙি আছে তো এইকাৰণে অতি শীঘ্ৰে এইটো এটা সমাধান হ'ব লাগে প্লাছ বিভাগীয় যিখিনি কৰ্তৃপক্ষ আছে MLA হওক আপোনাৰ MP হওক আমাৰ এই যি অঞ্চলৰ তেওঁলোকক মই আবেদন জনাইছোঁ অতি শীঘ্ৰে ইয়াতে একটা এই বান্ধৰ একটা ব্যৱস্থা কৰক একটা পাৰ্মানেণ্ট একটা সমস্যা সমাধান কৰক এই মই আহ্বান জনাইছোঁ একচুৱেলি যিটো মানে এটা প্ৰজেক্ট ইমান ডাঙৰ প্ৰজেক্ট এটা যেটা প্লেনিং আছিলে এটা ব্ৰিজ বনোৱাৰ আগত বথ সাইড এটা বোল্ডাৰিং কৰিব লাগে এইটো নিয়মৰ কথা কিন্তু সেইটো কৰা নাই আৰু যাৰ ফলতে আৰু তাৰোপৰি যিটো আপোনাক আগতে জনাইছিল যে মাজত এটা বান্ধ দি দিছে বান্ধ দিয়াৰ ফলত পানীটো এতিয়া ক্ৰমান্বয়ে কমাৰ ফলত এইটো পানীৰ স্পীডটো বাঢ়ি গৈছে যে এটা ফালে দিবই সেইটোৰ কাৰণে আজি এই দুৰ্দশাটো হৈছে তো এই দুৰ্দশা যদি এনেকৈ থাকে অতি শীঘ্ৰে যদি এইটো কামটো বন্ধ নকৰি সমাধান নকৰে তেতিয়াহ'লে আমি বাহাল ৰাখিম কাম কৰিবলৈ নিদিব এইটো সঁচা কথা তেওঁলোকে প্ৰথম আমাৰ এইটো সমস্যা সমাধান কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 70990179